So, hello everyone, this is Dhanjit Deka and I welcome you to this YouTube channel, Reaction Concept. So, student, in the last class we have discussed about the dual nature of electromagnetic radiation. In dual nature of electromagnetic radiation, আমি কি আলোচনা কৰিছিলো যে ইলেক্ট্রোম্যাগনেটিক রেডিয়েশন মানে যিবোৰ রেডিয়েশন থাকে সেই রেডিয়েশনবোৰ দুটা প্ৰপাৰ্টি থাকিব পাৰে এটা কি প্ৰপাৰ্টি থাকিব পাৰে এটা ওয়েভ প্ৰপাৰ্টি থাকিব পাৰে আৰু এটা কি প্ৰপাৰ্টি থাকিব পাৰে তোমাৰ পাৰ্টিকল প্ৰপাৰ্টি থাকিব পাৰে হয় আমি দুইটাৰ কথা ডিটেইলছত পঢ়িছিলো যে ওয়েভ প্ৰপাৰ্টি থাকিলে তাৰ ওয়েভলেন্থ কেনেকুৱা হ'ব হি কেনেকুৱা ধৰণৰ ফৰ্মুলা ফলো কৰে সেইবিলাক কথা আমি আলোচনা কৰিছিলো তাৰ উপৰি আমি কি কৰিলো যে যেতিয়া হি পাৰ্টিকল নেচাৰ কৰিলে কোৱান্টাম থিওৰি মতে কি কৈছিলে যে কিছুমান ওয়েভবোৰ কিছুমান পাৰ্টিকুলৰ দ্বাৰা এনাৰ্জি পেকেটৰ দ্বাৰা গঠিত আৰু হেব্লক কি বুলি কয় কোৱান্টা বুলি কয় আৰু এটা কোৱান্টাৰ এনাৰ্জি কিমান বুলি ক'ব পাৰি আমি E = h mu হয় এইবিলাক কথা আমি কি কৰিছিলো আলোচনা কৰিছিলো এতিয়া এই ক্লাছটোত মই এনেকুৱা দুটা এক্সাম্পল আলোচনা কৰিম এই ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশনৰ ডুৱেল নেচাৰৰ ওপৰতে এটা এই এক্সাম্পল কেটা মই ইয়াতে লিখি দিছো সোয়া এটা এক্সাম্পল হৈছে কি তোমাৰ ব্ল্যাক বডি ৰেডিয়েশনৰ ওপৰত পঢ়িম আমি এটা এক্সাম্পল পঢ়িম আমি ব্ল্যাক বডি ৰেডিয়েশন আৰু এটা এক্সাম্পল পঢ়িম আমি ফটো ইলেক্ট্ৰিক ইফেক্ট এই দুটা এক্সাম্পল আমি আলোচনা কৰিম এই দুটা এক্সাম্পল পঢ়িলে আমি দেখিম ইহতৰ যেটো এক্সপেৰিমেন্টাল ৰিজাল্ট হয় হে ৰিজাল্ট কেটা আমি পঢ়িলে দেখিম যে ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশনৰ যেটো ওয়েভ নেচাৰ হয় হে ওয়েভ নেচাৰটো কনসিডাৰ কৰিলে এই দুটা পাৰ্টিকুলাৰ যেটো ফেনোমেনন হয় ফেনোমেননটো আমি কি কৰিব নোৱাৰো এক্সপ্লেইন কৰিব নোৱাৰো হেতুৰ কাৰণে আমি ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশনৰ যেটো ওয়েভ থিওৰি হয় যেটো পাৰ্টিকল নেচাৰ হয় হে পাৰ্টিকল নেচাৰটো আমি কি কৰিব লাগে কনসিডাৰ কৰিব লাগে ঠিক আছে গতিকে আমি ওয়ান বাই ওয়ান এই দুটা এক্সাম্পল প্ৰথমতে আলোচনা কৰিম ফাৰ্স্ট এক্সাম্পলটো আমি আলোচনা কৰিম ব্ল্যাক বডি ৰেডিয়েশন সো ইউ রাইট ডাউন ফার্স্ট the black body radiation এটা ব্ল্যাক বডি বুলি কলে কি বুজা ব্ল্যাক বডি এটা এনেকুৱা আইডিয়াল বডি হয় এটো এটা জেনাৰেলি ফিজিক্যালি এটো কি নহয় এক্সিস্ট নকৰে সায়েন্টিস্ট বিলাকে এটো কি কৰিছিলে কোন জাস্ট মডেল এটা বনাই লৈছিলে ব্ল্যাক বডি মডেল এটা ব্ল্যাক বডি কেতিয়াও ফিজিক্যালি এক্সিস্ট কৰিব নোৱাৰে 99% এক্স্যাক্টলি কৰিব নোৱাৰে কিন্তু এপ্ৰক্সিমেট ব্ল্যাক বডি বনাব পাৰি ঠিক আছে গতে ব্ল্যাক বডি মানে কি কিছুমান এনেকুৱা ধৰণৰ বস্তু যি বস্তু তুমি কি কৰিব পাৰা ইয়াৰ ওপৰত যদি কিবা কি পৰে ৰেডিয়েশন পৰে হে ৰেডিয়েশনৰ 100% কি কৰিব পাৰিব এবজর্ব কৰিব পাৰে মানে ব্ল্যাক বডি মানে এনেকুৱা ধৰণৰ বস্তু যিয়ে কি কৰিব পাৰে ইয়াৰ ওপৰত যিবোৰ ইনসিডেন্ট লাইট হয় সেই ইনসিডেন্ট লাইটৰ 100% কি কৰিব পাৰে এবজর্ব কৰিব পাৰে যি কোনো ওয়েভলেন্থৰে নাথাককে হি কি কৰিব পাৰিব এবজর্ব কৰিব পাৰিব আনহাতে ই কি কৰিব পাৰে যি কোনো ওয়েভলেন্থৰ ৰেডিয়েশন কি কৰিব পাৰে তোমাৰ সকলো ওয়েভলেন্থৰ ৰেডিয়েশন কি কৰিব পাৰে ইমিট কৰিব পাৰে ঠিক আছে তেনেকুৱা ধৰণৰ বডিক আমি কি বুলি কওঁ ব্ল্যাক বডি বুলি কওঁ আৰু তাৰ পৰা হোৱা ৰেডিয়েশন সমূহক আমি কি বুলি কওঁ ব্ল্যাক বডি ৰেডিয়েশন বুলি কওঁ ঠিক আছে সো লাইন এটা লিখি থৈ দিয়া it is a system which can absorb all the radiations incident over it and can emit radiations of
all wavelength. This means what? A black body is a black body in general is a perfect emitter and it is a perfect absorber. হয় ইয়াৰ ওপৰত যিকোনো ধৰণৰ ৰেডিয়েশন পৰিলে হি 100% এবজৰ্ব কৰিব পাৰিব আৰু ইয়াৰ ওপৰত ই কি কৰিব পাৰে সকলো ধৰণৰ ৰেডিয়েশনকে কি কৰিব পাৰে ৰেডিয়েট কৰিব পাৰে বা এমিট কৰিব পাৰে ঠিক আছে গতিকে ব্ল্যাক বডিৰ তুমি কোনো ধৰণৰ মডেল এটা নোপোৱা তোমালোকৰ কিছুমান কিতাপত পাবা এনেকুৱা ধৰণৰ মডেল এটা এনেকুৱা ধৰণৰ চেম্বাৰ এটা পাবা তোমালোকে এইবিলাক তোমাৰ যদি কি কৰা হয় এনেকুৱা ধৰণৰ ৰাফ বনাই দিয়া হয় ইয়াৰ সাৰফেসটো ৰিফ্লেক্টৰ যেটো ভিতৰ ৰিফ্লেক্টৰ থাকে এনেকুৱা ধৰণৰ মডেল এটা পায় ইয়াৰ মাজেৰে যদি আমাৰ কিবা ৰেডিয়েশন আহে ঠিক আছে এই ৰাফ সাৰফেসত পৰি পেলাই কি হ'ব ৰিফ্লেক্ট হৈ পেলাই কি কৰিব এক গুটে সিস্টেমটোৰ মাজতে কি হৈ থাকিব ই এবজৰ্পচন হৈ থাকিব গতিকে এনেকুৱা ধৰণৰ আইডিয়াল মডেল এটা আছে ব্ল্যাক বডি তোমালোক কিছুমান কিতাপত পাব পাৰা গতিকে ডেফিনেশনটো ফাৰ্স্ট লিখি লোৱা এতিয়া সোয়া এই ব্ল্যাক বডি আমি যেটো কথা কলো এই ব্ল্যাক বডিৰ যেটো ৰেডিয়েশন হয় এই ৰেডিয়েশনটো আমি যেটো ওয়েভ থিওৰি হয় ইলেক্ট্ৰোমেগনেটিক ৰেডিয়েশনৰ সেই ওয়েভ থিওৰিৰ দ্বাৰা আমি কি কৰিব নোৱাৰো এক্সপ্লেইন কৰিব নোৱাৰো কিহৰ কাৰণে এক্সপ্লেইন কৰিব নোৱাৰো সোয়া যদি তুমি ব্ল্যাক বডি ৰেডিয়েশনৰ যেটো গ্ৰাফ যেটো ৰেডিয়েশন পোৱা যায় সেই ৰেডিয়েশনটোক যদি ৰেডিয়েশনৰ যেটো ইনসিডেন্ট হয় সেই ৰেডিয়েশনৰ ইনসিডেন্টটো আমি y এক্সিসৰ ফালে লওঁ আনহাতে ইয়াৰ ওয়েভলেংথটো হে ইনসিডেন্ট ৰেডিয়েশন আমাৰ ওয়েভলেংথটো আমি x এক্সিসৰ ফালে প্লট কৰো তেনে হলে যেটো এক্সপেৰিমেন্ট পাম হে এক্সপেৰিমেন্টৰ যেটো ৰিজাল্ট হ'ব হেতু কোনো এটা বিশেষ টেম্পাৰেচাৰত কি হ'ব এনেকুৱা ধৰণৰ ৰিজাল্ট এটা পোৱা যায় দিস ইজ এন এক্সপেৰিমেন্টাল গ্ৰাফ হয় এটু T1 বুলি কনসিডাৰ কৰিলা বা T টেম্পাৰেচাৰত ঠিক আছে কোনো এটা টেম্পারেচাৰত যদি আমি কি কৰো ব্ল্যাক বডিৰ ৰেডিয়েশনটো চাও তেনে ব্ল্যাক বডিৰ ৰেডিয়েশনৰ যেটো ইন্টেন্সিটি হয় আৰু ওয়েভলেংথৰ যেটো গ্ৰাফ হয় হে গ্ৰাফটো আমি এনেকুৱা ধৰণৰ পাম মানে কি আমি যদি ওয়েভলেংথটো কমাই লৈ আহি থাকো তেনে হলে কি হ'ব যেটো ইন্টেন্সিটি হয় ৰেডিয়েশনৰ হে ইন্টেন্সিটিটো কি হৈ গৈ থাকিব বাঢ়ি গৈ থাকিব আৰু এটা সময়ত কি পাব এটা ম্যাক্সিমাম ইন্টেন্সিটি এটা পাব কোন এটা স্পেসিফিক ওয়েভলেংথত কি হ'ব ম্যাক্সিমাম ইন্টেন্সিটি এটা পাব তাৰ পিছত আমি যদি ওয়েভলেংথটো আকৰো কমাই আনি গৈ থাকিলে কি হ'ব ইয়াৰ যেটো ইন্টেন্সিটি হয় যেটো লাইটৰ ইন্টেন্সিটি ৰেডিয়েশনৰ ইন্টেন্সিটি হয় ইট উইল স্টার্ট ডিক্রিজিং ঠিক আছে এটো এক্সপেৰিমেন্টাল গ্ৰাফ হয় কিন্তু ব্ল্যাক বডিৰ যদি আমি কি কনসিডাৰ কৰো ইয়াৰ যদি আমি অকল ওয়েভ নেচাৰটো কনসিডাৰ কৰো তেনে হলে যেটো কোয়ান্টাম থিওৰি অফ ওয়েভ পাইছিলো সেই ওয়েভ থিওৰি মতে কৈছিলে যেটো থিওৰিটিক্যাল গ্ৰাফ হয় সেই থিওৰিটিক্যাল গ্ৰাফটোৰ মতে কেনেকুৱা ধৰণৰ হ'ব লাগে যদি কোনো এটা বস্তুৰ যদি তাৰ পৰা ইমিশন হোৱা ওয়েভলেংথটো আমি কমাই গৈ থাকো তেনে হলে তাৰ ইন্টেন্সিটিটো কি হ'ব লাগে বাঢ়ি গৈ থাকিব লাগে মানে কি ব্ল্যাক বডিৰ পৰা হোৱা যেটো ৰেডিয়েশন হয় হে ৰেডিয়েশনৰ যেটো ইন্টেন্সিটি হয় হে ইন্টেন্সিটিটো কি হ'ব লাগে উইথ দা ওয়েভলেংথ ডিক্রিজ ইন দা ওয়েভলেংথ দা ইন্টেন্সিটি শুড ইনক্রিজেস কন্টিনিউয়াসলি এনেকুৱা ধৰণৰ হ'ব লাগে এটো কি থিওৰিটিক্যাল গ্ৰাফ ঠিক আছে এতিয়া সোয়া এক আমি থিওৰি মতে যেটো পাইছিলো হে গ্ৰাফটো আৰু এক্সপেৰিমেন্টাল গ্ৰাফৰ মাজত কিবা এটা ডিফাৰেন্স আছে হয় এটো আমি কিহৰ কাৰণে ডিফাৰেন্স পাইছো কাৰণ থিওৰিটিক্যাল গ্ৰাফত আমি কি কনসিডাৰ কৰিছো উই জাস্ট কনসিডাৰ অনলি দা ওয়েভ নেচাৰ অফ এ ইলেক্ট্ৰোমেগনেটিক ৰেডিয়েশন কিন্তু অকল ইলেক্ট্ৰোমেগনেটিক ইয়াৰ পৰা কি ক'ব পাৰি যে ইলেক্ট্ৰোমেগনেটিক ৰেডিয়েশনৰ অকল তুমি ওয়েভ থিওৰিটো কনসিডাৰ কৰিলে ইয়াৰ ৰেডিয়েশনটো কি কৰিব নোৱাৰা তুমি এক্সপ্লেইন কৰিব নোৱাৰা সো কি কৰিব লাগে ইয়াৰ লগতে আমি কি কৰিব লাগিব ইলেক্ট্ৰোমেগনেটিক ৰেডিয়েশনৰ কি কৰিব লাগিব আমি পাৰ্টিকুল নেচাৰটো কনসিডাৰ কৰিব লাগিব বুজি পালা গতিকে লিখি থৈ দিয়া
at a given temperature, we decrease in the wavelength of a black body radiation the intensity first increases, then after a maximum point it starts decreasing. ঠিক আছে, but according to wave theory of electromagnetic radiation, মই EMR বুলি কৈছো, according to the wave theory of electromagnetic radiation, the intensity should increases with decrease of, ঠিক আছে। এই দুইটা বস্তু কি নকৰে, ম্যাচ নকৰে। সেই কাৰণে আমি কি কৰিব লাগে, ব্ল্যাক বডিৰ যেটো ৰেডিয়েশন হয়, সেই ব্ল্যাক বডিৰ ৰেডিয়েশনত হেতু ৰেডিয়েশনটো কি হ'ব, ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশনে হ'ব। আৰু সেই ৰেডিয়েশনটোত আমি কি কনসিডাৰ কৰিব লাগে, যেটো পাৰ্টিকল নেচাৰ হয়, দ্যাট পাৰ্টিকল নেচাৰ শুড বি এনকাউন্টাৰ। ঠিক আছে, ইয়াৰ পিছত আমি কি কৰিম, ব্ল্যাক বডি ৰেডিয়েশনৰ পিছত ফটো ইলেক্ট্ৰিক ইফেক্টৰ কথা পঢ়িম। ফটো ইলেক্ট্ৰিক ইফেক্ট কি হয়, এতিয়া আমি আৰু এটা ফেনোমেননৰ কথা আলোচনা কৰিম, যেটো কি বুলি কয়, ফটো ইলেক্ট্ৰিক ইফেক্ট বুলি কয়। ঠিক আছে, এই ফটো ইলেক্ট্ৰিক ইফেক্টটো ফাৰ্স্ট টাইম ডিসকভাৰ কৰিছিলে আইনষ্টাইনে ডিসকভাৰ কৰিছিলে। আৰু আইনষ্টাইনে এই ফটো ইলেক্ট্ৰিক ইফেক্টৰ ডিসকভাৰীৰ কাৰণে তেওঁ 19বিংশ শতিকাৰ প্ৰথম ভাগতে তেওঁ কি কৰিছে, নোবেল লৰিয়েট হৈছিলে, নোবেল প্ৰাইজ পাইছিল। ঠিক আছে, তো ফটো ইলেক্ট্ৰিক ইফেক্টনো কি, কিহৰ কাৰণে এই ফটো ইলেক্ট্ৰিক ইফেক্টৰ ইলেক্ট্ৰমেগনেটিক ৱেভ থিয়ৰিটো আমি কি কৰিব নোৱাৰো, এপ্লাই কৰিব নোৱাৰো। চোৱা, ফটো ইলেক্ট্ৰিক ইফেক্টত আইনষ্টাইনে কৈছিলে, তুমি যদি এটা কি কৰা মেটেল সাৰফেস, মই এইফালে এটা ডায়াগ্ৰাম আঁকিম, ডায়াগ্ৰামটো আঁকি পেলাই মই তোমালোকক বুজাই দিম ফটো ইলেক্ট্ৰিক ইফেক্ট কি হয়। ঠিক আছে, ফটো ইলেক্ট্ৰিক ইফেক্ট ইয়াতে দুটা শব্দ আছে, কি আছে, ফটো মানে কি ফটোন, আৰু ইলেক্ট্ৰিক মানে কি কাৰেণ্ট ইলেক্ট্ৰিচিটি। ঠিক আছে, ফটোনৰ কাৰণে কি হয়, ইয়াক কাৰেণ্ট ইলেক্ট্ৰিচিটিৰ কি হয়, উদ্ভৱ হয়, প্ৰডাকশ্যন হয়। সেইকাৰণে ইয়াক কি বুলি কোৱা হয়, ফটো ইলেক্ট্ৰিক ইফেক্ট বুলি কোৱা হয়। কিহৰ কাৰণে ফটো ইলেক্ট্ৰিক ইফেক্ট বুলি কোৱা হয়, চোৱা মই এইফালে মেইন ডায়াগ্ৰাম এটা আঁকি চাম, সেই ডায়াগ্ৰামটোৰ মতে মই তোমালোকক বুজাই দিম। এইফালে চোৱা, তুমি যদি এটা কি লোৱা, এইটো এটা কি লৈছা, মেটেল সাৰফেস এটা লৈছা, হয়, এইটো কি কৰিছা, মেটেল সাৰফেস লৈছা। এই মেটেল সাৰফেসটো যদি এতিয়া তুমি কি কৰা, বাহিৰৰ পৰা কি কৰা, ফটোন যদি কি কৰা, ইনসিডেন্ট কৰা, মানে কি, ইফ ইউ ইনসিডেন্ট লাইট ফ্ৰম আউটসাইড, লাইট সোর্সৰ পৰা যদি কি কৰে, ইয়াতে লাইট এনাৰ্জি আমি কি কৰিম, ইনসিডেন্ট কৰাম এইখনৰ ওপৰত, তেনেহলে কি হ'ব, চোৱা এই মেটেলৰ পৰা কিছুমান ইলেক্ট্ৰন কি হ'ব, ৰিলিজ হ'ব। আৰু এই ইলেক্ট্ৰনসমূহ ৰিলিজ হোৱা ইলেক্ট্ৰনসমূহ যদি আমি কি কৰোঁ, এটা সাৰ্কিট, এটা বৰ্তনীৰ ভিতৰৰ মাজেৰে কি কৰিব পাৰোঁ, পাছ কৰাই দিওঁ। চোৱা, এই মেটেল সাৰফেসৰ লগত যদি আমি কি কৰোঁ, এতিয়া বৰ্তনী এটা, মানে কি ইয়াৰ লগত আমি যদি সাৰ্কিট এটা কি কৰোঁ,
জইন কৰি দিওঁ এইফালে আমি পজিটিভ বৰ্তনীটোৰ আৰু এইফালে নিগেটিভ ইলেক্ট্ৰডটো আমি কি কৰি দিওঁ জইন কৰাওঁ এইফালে কি কৰিছোঁ আমি পজিটিভ এইফালে কেথডটো আমি এনডটো জইন কৰিছোঁ ঠিক আছে তেতিয়া ইয়াৰ পৰা কি হ'ব ইলেক্ট্ৰন ৰিলিজ হ'ব কি হ'ব ইলেক্ট্ৰন ৰিলিজ হ'ব ইলেক্ট্ৰন ৰিলিজ হোৱাৰ কাৰণে এই বৰ্তনীটোৰ মাজেৰে কি হ'ব যেহেতু ইয়াত পজিটিভ হৈছে পজিটিভ এনটো লগাই থোৱা আছে গতিকে কি কৰিব ইলেক্ট্ৰন নিজৰ ফালে এট্ৰাকশ্যন কৰিব ইলেক্ট্ৰনসমূহ এইফালে গতি কৰিব আৰু ইয়াতে যদি আমি এমিটাৰ এটা লগাই দিওঁ সাৰ্কিটটো কমপ্লিট কৰি পেলাই তেনেহ'লে এমিটাৰত আমি কি দেখিম ডিফ্লেকশ্যন দেখিম মানে কি এই গোটেই এমিটাৰটোৰ মাজেৰে কি হৈছে তোমাৰ কাৰেণ্ট পাছ হৈছে কাৰেণ্ট কোনটো দিশত যাব কাৰেণ্ট সদায় পজিটিভৰ পৰা নিগেটিভলৈকে যাব হয়নে যেহেতু ফটন পৰাৰ কাৰণে এই মেটেল সাৰফেসটোৰ ওপৰত ফটনৰ ইনসিডেন্ট হোৱাৰ কাৰণে ফটনৰ দ্বাৰা আমি এটাক কৰাৰ কাৰণে ইয়াৰ পৰা কি হৈছে ইলেক্ট্ৰন নিৰ্গত হৈছে আৰু এই ইলেক্ট্ৰনে কি কৰিছে কাৰেণ্ট ইলেক্ট্ৰিচিটিৰ সৃষ্টি কৰিছে গতিকে এনেকুৱা ধৰণৰ যেটো ইফেক্ট হয় এই ইফেক্টটোকে কি বুলি কৈছিলে ফটো ইলেক্ট্ৰিক ইফেক্ট বুলি কৈছে ঠিক আছে এই ফটো ইলেক্ট্ৰিক ইফেক্ট হয় কিহৰ কাৰণে হেতু সব এটো যদি আমি বুজাব যাওঁ তেনেহলে কি হ'ব এই মেটেলত সদায় মেটেলত কি থাকে ইলেক্ট্ৰন থাকে হয় মেটেল এটমসমূহত ইলেক্ট্ৰন থাকে মেটেল এটমসমূহৰ যিবোৰ ইলেক্ট্ৰন থাকে সেই ইলেক্ট্ৰনসমূহে কি কৰে লাইটৰ পৰা কিছু পৰিমাণে এনাৰ্জি কি কৰে এক্সকিউজ মি লাইটৰ পৰা কি কৰিব হি এনাৰ্জি কি কৰিব এবজৰ্ব কৰিব লাইটৰ পৰা এনাৰ্জি যেতিয়া এবজৰ্ব কৰিব লাইটৰ পৰা এনাৰ্জি এবজৰ্ব কৰি এই ইলেক্ট্ৰনসমূহ মেটেল সাৰফেসৰ একেবাৰে মেটেলৰ একেবাৰে সাৰফেসলৈকে কি হ'ব ৰিলিজ হ'ব ঠিক আছে মেটেলৰ সাৰফেসলৈকে হি ওলাই আহিব এনাৰ্জি লৈ পেলাই যেতিয়া ওলাই আহিলে আমি যেতিয়া বেলেগ বাহিৰৰ এক্সটাৰ্নাল সাৰ্কিটৰ লগত কি কৰিম জইন কৰিম তেনেহলে সেই ইলেক্ট্ৰনসমূহ কি হ'ব এই সাৰ্কিটটোৰ মাজেৰে ফ্লো কৰিব আৰু ফ্লো কৰিলে আমি কি পাম কাৰেণ্ট ইলেক্ট্ৰিচিটি পাম গতিকে এই ইফেক্টটোকে কি বুলি কয় আইনষ্টাইনে কি বুলি কৈছিলে ফটো ইলেক্ট্ৰিক ইফেক্ট বুলি কৈছিলে তে মেটেলসমূহ কিহৰ কাৰণে ওলাই আহে সোৱা মেটেল এটমত কি থাকে একেবাৰে ভিতৰ ভাগত কি থাকিব তোমাৰ নিউক্লিয়াছটো থাকিব আৰু বাহিৰত কি থাকে তোমাৰ ইলেক্ট্ৰনসমূহ বাউন্ড হৈ থাকে হয়নে যেতিয়া এই ইলেক্ট্ৰনসমূহ ইহতৰ মাজত কিবা এটা এনাৰ্জি থাকে এট্ৰাকশ্যন ফোৰ্স এটা থাকে ইলেক্ট্ৰন আৰু নিউট্ৰনৰ মাজত যেতিয়া লাইট এনাৰ্জি এটা কিবা স্পেসিফিক ফ্ৰিকুৱেন্সি লাইট এনাৰ্জি আহি পেলাই এই ইলেক্ট্ৰনটো ষ্ট্ৰাইক কৰিব মানে কি ইহতৰ বনটো ষ্ট্ৰাইক কৰিব তেনেহলে এই বনটো ভাঙি যায় মানে কি এই ইলেক্ট্ৰনটো আৰু নিউক্লিয়াছৰ দ্বাৰা কি হৈ নাথাকে এট্ৰাক্টেড হৈ নাথাকে গতিকে এই ইলেক্ট্ৰনটো তোমাৰ কি হ'ব হাই এনাৰ্জি পাই পেলাই ই ফ্ৰী হৈ যাব আৰু এই লাইট এনাৰ্জিৰে কিবা এটা অংশ এই কাইনেটিক এনাৰ্জি হিচাপে ইউজ কৰি পেলাই কি কৰিব মুভ কৰিব গতিকে ফটো ইলেক্ট্ৰিক ইফেক্টৰ ডেফিনেশনটো তোমালোকে লিখা the emission of electron from a matter of electron from a metal surface on exposure to light radiation of specific frequency বা wavelength is called photoelectric মানে কি লাইট যদি আমি মেটেলৰ ওপৰত দিও আৰু সেই লাইটটো কি কৰে মেটেলৰ ইলেক্ট্ৰনসমূহ ৰিলিজ কৰি দিব পাৰে ৰিলিজ কৰি দিলে সেই ইলেক্ট্ৰনটো কি দিব পাৰে তোমাক কাৰেন্ট দিব পাৰে আৰু গোটেই ফেনোমেননটোক আমি কি বুলি কম ফটো ইলেক্ট্ৰিক ইফেক্ট বুলি কম এতিয়া সোৱা লাইটৰ কিবা এটা ইনসিডেন্ট ৰেডিয়েশন এটা থাকিব হয়নে এই ইনসিডেন্ট ৰেডিয়েশনটোৰ কিবা এটা এনাৰ্জি থাকিব টোটাল এনাৰ্জি বুলি ধৰি লোৱা হেতু টোটাল এনাৰ্জি
E equal to H mu total energy হয়নে এই টোটাল এনাৰ্জিটো যেটো মেটাল সাৰফেসৰ ওপৰত ইনসিডেন্ট হ'ব মেটাল সাৰফেসৰ ওপৰত ইনসিডেন্ট হোৱাৰ তাৰ কিছু এটা পাৰ্ট ইয়াৰ এটা পাৰ্ট কি হ'ব তোমাৰ ইয়াৰ এটা পাৰ্ট কি হ'ব তোমাৰ এই ইলেক্ট্ৰনটো গ্ৰহণ কৰিব ইলেক্ট্ৰনটো গ্ৰহণ কৰি পেলাই কি হ'ব ইলেক্ট্ৰনে গ্ৰহণ কৰিব আৰু কি হ'ব সাৰফেসলৈকে আহিব কিহলৈকে আহিব সাৰফেসলৈকে আহিব আনহাতে টোটাল এনাৰ্জি যেটো ইনসিডেন্ট হৈছে তাৰে এটা অংশ যিখিনি বাকি থাকিব সেই বাকি থকা এনাৰ্জি খিনি কি কৰিব এই ইলেক্ট্ৰনে কি কৰিব গ্ৰহণ কৰি পেলাই কি কৰিব ইলেক্ট্ৰনটোক কাইনেটিক এনাৰ্জি দিব কি এনাৰ্জি দিব কাইনেটিক এনাৰ্জি দিব ঠিক আছে গতিকে টোটাল যেটো এনাৰ্জি হয় হে এনাৰ্জিটো ফটো ইলেক্ট্ৰিক ইফেক্টৰ কেনে ধৰণে ইউজ হয় যি পৰিমাণৰ এনাৰ্জি চোৱা এই টোটাল এনাৰ্জিৰ যি পৰিমাণৰ এনাৰ্জি ইলেক্ট্ৰনটোৱে গ্ৰহণ কৰি পেলাই মেটাল সাৰফেসলৈকে আহে সেই পৰিমাণৰ এনাৰ্জি কি বুলি কোৱা হয় ওয়াৰ্ক ফাংচন বুলি কয় কি বুলি কয় ওয়াৰ্ক ফাংচন বুলি ক'ব ইয়াক জেনাৰেলি w নট হিচাপে আমি ৰিপ্ৰেজেন্ট কৰো আৰু বাকিখিনি যিখিনি এনাৰ্জি থাকিব সেই এনাৰ্জিখিনি কি কৰিব তোমাৰ কাইনেটিক এনাৰ্জি দিব কি হয় কাইনেটিক এনাৰ্জি দিব ইলেক্ট্ৰনটোক কাইনেটিক এনাৰ্জি দিব গতিকে টোটাল এনাৰ্জি ঠাইত আমি কি লিখিব পাৰো h mu বুলি লিখিব পাৰো whereas in case of mu it is the frequency of incident radiation আৰু এটো work functionৰ যেটো radiation হ'ব এটো h mu not এটো আমি কি বুলি কম threshold frequency মানে it is the minimum frequency to release the electron to the metal surface আৰু বাকিখিনি আমি কি বুলি কম kinetic energy of electron এই দুটা ইকুয়েশন তোমালোকে মনত ৰাখিলে হৈ যাব ফটো ইলেক্ট্ৰিক ইফেক্টৰ পৰা ঠিক আছে এটা তোমালোকৰ অংক কেনে ধৰণে আহিব ফটো ইলেক্ট্ৰিক ইফেক্টৰ পৰা প্ৰবলেম হতে কেতিয়াবা কি কৰিব পাৰে তোমালোকক হয়তো এই ইনসিডেন্ট ৰেডিয়েশনৰ এনাৰ্জি কিবা এটা প্যাৰামিটাৰ দিব পাৰে হয়তো ইয়াৰ ফ্ৰিকোয়েন্সিটো দিব পাৰে আৰু এটো ফ্ৰিকোয়েন্সি দি দিব পাৰে ঠিক আছে এই ফ্ৰিকোয়েন্সিটো দি দিলে কেতিয়াবা কাইনেটিক এনাৰ্জি দিব পাৰে আনহাতে কেতিয়াবা হয়তো এটো দিব পাৰে আৰু এইটো দিব পাৰে কাইনেটিক এনাৰ্জি অফ দা ইলেক্ট্ৰন আৰু তোমাক কি ক'ব পাৰে যে কিমান মিনিমাম এনাৰ্জি লাগে টু ৰিলিজ দা ইলেক্ট্ৰন টু দা মেটাল সাৰফেস গতিকে এনেকুৱা ধৰণৰ তোমালোকৰ কি হ'ব পাৰে প্ৰবলেম সুধিব পাৰে গতিকে এইখিনি লিখা ইয়াৰ পিছতে কি হ'ব পাৰি ফটো ইলেক্ট্ৰিক ইফেক্টৰ কিছুমান ৰিজাল্ট কিছুমান পাইছিলে সেই ৰিজাল্ট কেইটা মই একেলগে আলোচনা কৰিছো চোৱা আইনষ্টাইনে কৈছিলে যিবোৰ ইলেক্ট্ৰন ইয়াৰ পৰা ৰিলিজ হয় ঠিক আছে মেটাল সাৰফেসৰ পৰা যিবোৰ ইলেক্ট্ৰন ৰিলিজ হয় সেই ইলেক্ট্ৰনসমূহৰ যেটো ৰেট হয় সেই ৰেটটো কিহৰ লগত ৰেট অফ ইমিশন of electron is directly proportional to the incident যেটো ইনসিডেন্ট লাইট আছে সেই ইনসিডেন্ট লাইটৰ কি হল লগত ইন্টেন্সিটিৰ লগত কি হয় প্ৰপোৰ্শনাল হয় ইন্টেন্সিটিটো যদি তুমি কি কৰা বেছি কৰি দিয়া লাইটৰ ইন্টেন্সিটিটো যদি বেছি কৰি দিয়া তেনে হলে যেটো ইলেক্ট্ৰন নাম্বাৰ অফ ইলেক্ট্ৰন পাৰ সেকেন্ড যেটো ৰেট হয় সেই ৰেটটো কি হ'ব বাঢ়ি যাব আনহাতে তুমি যদি কব বিচৰা যেটো কাইনেটিক এনাৰ্জি অফ ইলেক্ট্ৰন মানে হাফ অফ mv স্কয়াৰ সেই কাইনেটিক এনাৰ্জি অফ দি ইলেক্ট্ৰন কিহৰ ওপৰত ডিপেন্ড কৰিব the frequency of the incident light যদি frequency of incident light মানে কি এনাৰ্জি কিমান পৰিমাণৰ এনাৰ্জি পৰিছে যদি বেছি পৰিমাণৰ এনাৰ্জি পৰিছে তেনে হলে কাইনেটিক এনাৰ্জিটো কি হ'ব বেছি হ'ব আনহাতে যদি তোমাৰ কি হয় সেই ফটন বা কোয়ান্টা কেটাৰ যদি ফ্ৰিকোয়েন্সিটো যদি কি হয় কম হয় তেনে হলে ইলেক্ট্ৰন যিখিনি ৰিলিজ হ'ব সেই ইলেক্ট্ৰন খিনিৰ যেটো কাইনেটিক এনাৰ্জি হয় সেই কাইনেটিক এনাৰ্জিটো কি হ'ব তোমাৰ কম হ'ব so kinetic energy of the electron in case of photoelectric effect is directly proportional to the frequency of the incident radiation এই দুটা পইণ্ট তোমালোকে লিখি ৰাখিব পাৰা গতিকে ডেফিনেশনটো লিখিবা কেতিয়াবা ডেফিনেশনটো লিখা হে আৰু তোমালোকৰ ইকুৱেশনটো জানিব লাগিব লগতে ডায়াগ্ৰামটো আঁকিবা আৰু তলৰ যে দুটা ৰিজাল্টৰ কথা মই কলো ঠিক আছে ইয়াৰ পিছত ফটো ইলেক্ট্ৰিক ইফেক্টৰ পৰা মই দুটা প্ৰবলেম আলোচনা কৰিম আৰু এই প্ৰবলেম দুটা দি পেলাই তোমালোকৰ এই যে দুটা এক্সাম্পলৰ ক্লাস আছে এই ক্লাসটো মই সামৰি ঠিক আছে গতিকে এই দুটা লিখি লোৱা
তে ফটো ইলেক্ট্ৰিক ইফেক্টৰ পৰা দুই ধৰণৰ প্ৰব্লেম থাকিব পাৰে টাইপ 1 প্ৰব্লেমত কি দিব পাৰে তোমাক কেতিয়াবা চোৱা কেনেকুৱা ধৰণৰ প্ৰব্লেম থাকিব পাৰে চোৱা তোমাৰ কি দিব পাৰে যেটো ইনসিডেন্ট ৰেডিয়েশন হয় সেই ইনসিডেন্ট ৰেডিয়েশনটো তোমাৰ এনাৰ্জিটো দিব পাৰে আৰু তোমাৰ ওয়ার্ক ফাংশনটো কি কৰিব পাৰে দিব পাৰে লগতে কি কৰিব পাৰে এই দুটা নিদি পেলাও কি হ'ব পাৰে তোমাৰ যেটো থ্ৰেশহোল্ড ফ্ৰিকোয়েন্সি এই থ্ৰেশহোল্ড ফ্ৰিকোয়েন্সিটো দিব পাৰে আৰু কি দিব পাৰে তোমাক ইয়াৰ মিউটো দিব পাৰে ইয়াৰ যেটো ইনসিডেন্ট ফ্ৰিকোয়েন্সি এই দুটা দিব পাৰে লগতে তোমাক কি দিব পাৰে কাইনেটিক এনাৰ্জি অফ দি ইকুয়েশন কাইনেটিক এনাৰ্জি অফ দি ইলেক্ট্ৰন আনআদাৰ টাইপ 2 তোমাক ইয়াৰ বেলেগ ধৰণে দিব পাৰে কেতিয়াবা যি কোনো ধৰণৰ তোমাক কি দিব পাৰে কেতিয়াবা ইনসিডেন্ট এইটো দিব পাৰে ইনসিডেন্ট এনাৰ্জিটো লগতে কাইনেটিক এনাৰ্জি দিব পাৰে বা কাইনেটিক এনাৰ্জি নিদি পেলাই ভেলোসিটিটো দিব পাৰে হয়নে তোমাক ভেলোসিটিটো দিব পাৰে লগতে ইয়াত ফ্ৰিকোয়েন্সি ইনসিডেন্ট ফ্ৰিকোয়েন্সিটো দিব পাৰে এনাৰ্জিৰ হলনি এটো তুমি ফ্ৰিকোয়েন্সিটো জানিলে এনাৰ্জিটো উলিয়াব পাৰিবা এইকেইটা তোমাক দিব পাৰে কোৱেশ্চনটো আনহাতে তোমাক কি উলিয়াব দিব পাৰে ওয়ার্ক ফাংশনটো তোমাক দিব পাৰে বা তোমাৰ যেটো থ্ৰেশহোল্ড ফ্ৰিকোয়েন্সি হয় এই থ্ৰেশহোল্ড ফ্ৰিকোয়েন্সিটো দিব পাৰে গতিকে এনেকুৱা ধৰণৰ তোমাৰ কোৱেশ্চন এৰাইজ হ'ব পাৰে ফটো ইলেক্ট্ৰিক ইফেক্টৰ পৰা আৰু ফটো ইলেক্ট্ৰিক ইফেক্ট পঢ়োৱাৰ আগতে মই আৰু এটা পঢ়াইছিলো তোমালোকক কি পঢ়াইছিলো মই কোয়ান্টাম থিওৰি অফ ৰেডিয়েশন হয় কোয়ান্টাম থিওৰি অফ ৰেডিয়েশনত মই কি পঢ়াইছিলো যে যিবোৰ এনাৰ্জি হয় ৰেডিয়েশন হয় হে এনাৰ্জি যেটো ৰেডিয়েশন কিছুমান প্যাকেটৰ দ্বাৰা গতি কৰে হেইবোৰক আমি কি বুলি কওঁ কোয়ান্টা বুলি কওঁ হয়নে কোয়ান্টা আৰু এটা কোয়ান্টাৰ যেটো এনাৰ্জি হয় দ্যাট ইজ ইকুয়াল টু দা h mu what is mu it is the frequency of the quantum radiation হয় আৰু ইয়াতে h টু কি প্লাংক কনস্ট্যান্ট এই কথাখিনি কোনে কৈছিলে প্লাংকে কৈছিলে এতি ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে জেনাৰেলি কোৱেশ্চন কেনেকুৱা হ'ব পাৰে চোৱা সাপোজ তোমাক এটা এনাৰ্জি সোর্স এটা দিয়া আছে বা বাল্ব এটা দিয়া আছে যেটো এনাৰ্জি সোর্স এটা দিয়া আছে তোমাক এই সোর্সটো তোমাৰ কি দিয়া থাকিব পাৱাৰটো দিয়া থাকিব পাৱাৰ মানে কি ইট ইজ দা এনাৰ্জি ৰিলিজ পাৰ সেকেন্ড হয়নে এই পাৱাৰটো দিয়া থাকিব পাৰে লগতে তোমাক কি উলিয়াব দিব পাৰে আৰু যেটো ইয়াৰ পৰা যেটো এনাৰ্জি ৰেডিয়েশন হয় হয়নে এনাৰ্জি তোমাৰ ৰেডিয়েশন হয় হেতু কি দিয়া থাকিব পাৰে ফ্ৰিকোয়েন্সি দিয়া থাকিব পাৰে মিউটো তোমাক কি হ'ব পাৰে দিয়া থাকিব পাৰে এই দুটা যদি দিয়া থাকে তেনে হলে তোমাক কি উলিয়াব দিব পাৰে যে ৰেট অফ ইমিশন বা নাম্বাৰ অফ ইলেক্ট্ৰনছ বা প্রোটন ইমিটেড পার সেকেন্ড এই কথাটো ৰেট অফ ইমিশন অফ ইলেক্ট্ৰন কেতিয়াবা সুধিব পাৰে এনেকুৱা ধৰণৰ অংক তোমাক দিয়া থাকিব পাৰে গতিকে দুইটা টপিকৰ পৰা এটা অংক কৰিম এইখিনি তোমালোকে লিখি লোৱাচোন কেনেকুৱা ধৰণৰ অংক থাকিব পাৰে প্ৰবলেম বিলাক তোমালোকে কৰি চাবা কিতাপত আছে দুই এটা প্ৰবলেম ইয়াৰ লগতে মই তোমালোকক কথা এটা ক'ব পাহৰিছো এই ফটো ইলেক্ট্ৰিক ইফেক্টত যে মই ক'লো যে এনে ধৰণৰ সার্কিটটোৰ মাজেৰে কি হ'ব ইলেক্ট্ৰন সার্কিটটোৰ মাজেৰে কি হ'ব তোমাৰ এইফালে ইলেক্ট্ৰন আহিলে তাৰ অপোজিট দিশত কি হ'ব কারেন্ট ফ্লো হ'ব হয়নে কারেন্ট কিমান ফ্লো হ'ব কারেন্ট ফ্লো হলে কি হ'ব ইলেক্ট্ৰনৰ পৰ কি হ'ব তোমাৰ এইখিনি কাইনেটিক এনাৰ্জিৰে তোমাৰ ইলেক্ট্ৰনটো ফ্লো হ'ব হয়নে এতে যেটো কাইনেটিক এনাৰ্জিৰে ইলেক্ট্ৰনটো ফ্লো হৈছে এটুক যদি আমি কি কৰিব বিচাৰো বন্ধ কৰিব বিচাৰো তেনে হলে কি কৰিব লাগিব ইয়াৰ যেটো ডাইৰেকশনত আমি ইয়াতে ভোল্টেজ এপ্লাই কৰি থৈছো তাৰ ঠিক অপোজিট ডাইৰেকশনত আমি কি কৰিব লাগিব তাৰ ৰিভাৰ্স এটা কি কৰিব লাগিব ৰিভাৰ্স পটেনশিয়াল এটা ইউজ কৰিব লাগিব ৰিভাৰ্স পটেনশিয়াল মানে কি ইয়াত আমি কি কৰিব লাগিব এইফালে নেগেটিভ এইফালে পজিটিভ সাপোজ V নট এনেকুৱা অপোজিট ডাইৰেকশন আমি পটেনশিয়াল এটা এপ্লাই কৰি পেলাই কি কৰিছো ইয়াৰ যেটো ইলেক্ট্ৰন ফ্লো হয় সেই ইলেক্ট্ৰন ফ্লোটো বন্ধ কৰি দিছো এই পটেনশিয়ালটো কিমান হলে কিমান পৰ ইয়াৰ ভ্যালু কিমান হলে ইয়াৰ যেটো কাইনেটিক এনাৰ্জি আছে ইলেক্ট্ৰনৰ কাইনেটিক এনাৰ্জিটো বন্ধ হৈ যাব কেতিয়া বন্ধ হ'ব যেতি ইয়াৰ পটেনশিয়াল এনাৰ্জিটো EV নট দিস ইজ ইকুয়াল টু দা হাফ অফ mv স্কয়ার কাইনেটিক এনাৰ্জিৰ সমান হ'ব আৰু এই পটেনশিয়ালটো কি বুলি কম আমি
stopping potential. এটুক আমি কি বুলি কম stopping potential বুলি কম এটু কথা মনত ৰাখিবা এই কথাখিনি মই আলোচনা কৰিব তোমালোকক পাহৰি গৈছো সো মই ইয়াতে দুটা एग्जांपल লিখিছো এই एग्जांपल কেটা সোয়া ইয়াতে মই কি লিখিছো যে পটাশিয়াম মেটাল যদি আমি কনসিডার করো ফটো ইলেক্ট্রিক ইফেক্টৰ তার যদি আমি কিমান পৰি a2 ফ্রিকোয়েন্সিৰ এটা লাইট ইনসিডেন্ট কৰো তাৰ ওয়ার্ক ফাংশন কিমান দিয়া আছে এইটো দিয়া আছে আৰু ওয়ার্ক ফাংশন হয়তো থ্ৰেশহোল্ড ফ্রিকোয়েন্সি মিউ নট থ্ৰেশহোল্ড ফ্রিকোয়েন্সিটো দিয়া আছে আৰু কি কৈছে তাৰ কাইনেটিক এনাৰ্জি কিমান হ'ব বুলি সুধিছে গতিকে আমি ফটো ইলেক্ট্রিক ইফেক্টৰ পৰা কি লিখিব পাৰো এনাৰ্জি ইট ইজ ইকুয়াল টু দা ওয়ার্ক ফাংশন প্লাস কাইনেটিক এনার্জি হয়নে এটু লিখিব পাৰো গতিকে এনার্জি ঠাইত আমি কি লিখিব পাৰো h মিউ আৰু ইয়াৰ ঠাইত আমি কি লিখিব পাৰো h মিউ নট গতিকে কাইনেটিক এনার্জি হলনি আমি কি লিখিব পাৰিম ইয়া এই দুটাৰ পৰা যদি আমি h টু কমন লওঁ তা মিউ মাইনাস মিউ নট h ৰ হলনি আমি 6.63 into 10 to the power minus 34 joule second আৰু মিউ নটৰ ভ্যালু এটো মিউৰ ভ্যালু এটো পাইছো আমি 1.6 into 10 to the power minus 15 আৰু এটোৰ ভ্যালু কি আছে 5 into 10 to the power 4 এটো আমি উলালে কিবা এটা ভ্যালু এটা উলাব এটো জুল হ'ব I think it is 6.7.7 into 10 to the power 19 জুল হয় এনেকুৱা ধৰণৰ ফটো ইলেক্ট্ৰিক ইফেক্টৰ পৰা এনেকুৱা ধৰণৰ কোৱেশ্চন তোমাক খুদিব পাৰে আনহাতে কোৱান্টাম থিওৰি অফ ৰেডিয়েশন ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশন আৰু এটা অংক এটা লিখিছো এই অংকটোত কি দিছে এটা বাল্ব এটা আছে এই বাল্বটোৰ পৰা কি হয় এটা বাল্ব এটা দিয়া আছে তোমাক বাল্বটোৰ পৰা কি হয় ৰেডিয়েশন ওলাই আৰু বাল্বটোৰ কি বুলি কৈছে ইয়াৰ পাৱাৰটো কিমান বুলি কৈছে 25 ওয়াট মানে কি পাৰ সেকেন্ডত 1 সেকেন্ডত কিমান পৰিমাণে এনাৰ্জি ৰিলিজ কৰিব পাৰে 25 পৰিমাণৰ কি কৰিব পাৰে এনাৰ্জি জুল পৰিমাণৰ কি কৰিব পাৰে এনাৰ্জি ৰিলিজ কৰিব পাৰে আৰু কৈছে ইয়াৰ যেটো ৰেডিয়েশন হয় হে ৰেডিয়েশনটোৰ ওয়েভলেংথ কিমান বুলি কৈছে 0.57 মাইক্ৰোমিটাৰ মাইক্ৰোমিটাৰ মানে কিমান 0.57 10 to the power minus 6 মিটাৰ লৈকে লৈ যোৱাটো কি কৈছে ইয়াৰ পিছত উলিয়াব দিছে কি অংকটো যে 1 সেকেন্ডত কিমানটা ইলেক্ট্ৰন কি কৰিব পাৰিব ৰিলিজ কৰিব পাৰিব বা কিমানটা ফটন কি কৰিব পাৰিব ৰিলিজ কৰিব সো ৰেট অফ ফটন ৰেট পাৰ সেকেন্ড কিমান পৰিমাণে ৰিলিজ কৰিব পাৰিব গতিকে এটা ফটনৰ ইয়াতে ওয়েভলেংথটো দিয়া আছে তোমাক হয় গতিকে তুমি কি লিখিব পাৰা এনাৰ্জি অফ এ ফটন এনাৰ্জি অফ ওয়ান ফটন কিমান লিখিব পাৰা তুমি h mu নিউ বুলি কয় এটো সো h নিউ ঠাই আমি c বাই ল্যামডা যেটো লাইট হয় c ঠাইত আমি লাইটৰ ভ্যালুটো জানো লাইটৰ ভেলোসিটি কিমান হ'ব h সদাই 6.6 into 10 to the power minus 34 into 3 into 10 to the power 8 আৰু ল্যামডাৰ ঠাইত আমি কিমান লিখিব পাৰো 0.57 into 10 to the power 6 লিখিব পাৰো হয় ইয়াৰ পৰা তুমি যদি কি কৰা ক্যালকুলেশন কৰা ক্যালকুলেশন কৰিলে ভ্যালুটো কিমান লব মই ইয়াত ক্যালকুলেশন কৰি থৈ দিছো 3.4 into 10 to the power minus 19 জুল ওলাব ইমান পৰিমাণে মানে কি এটা ফটনৰ এনাৰ্জি কিমান এইখিনি পৰিমাণৰ এটা ফটনৰ এনাৰ্জি ঠিক আছে গতিকে কি সুধিছে তোমাক 1 সেকেন্ডত কিমানটা ফটন ওলাই 1 সেকেন্ডত ইমান পৰিমাণৰ জুল এনাৰ্জি ওলাই হয় গতিকে তুমি কি লিখিব পাৰা ফটন emission per second is equal to কি লিখিব পাৰা যে 1 সেকেন্ডত যেটো পাৱাৰ মানে 1 সেকেন্ডত তোমাৰ কিমান পৰিমাণৰ এনাৰ্জি ৰিলিজ হৈছে হয়নে হয়নে নহয় কিমান পৰিমাণৰ এনাৰ্জি ৰিলিজ হৈছে আৰু এটা ফটনৰ energy of a
ফটন গতিকে 1 সেকেন্ডত যদি তোমাক কিমানটা ফটো ৰিলিজ হয় হেতু লাগে তুমি কি কৰিবা যে 1 সেকেন্ডত কিমান পৰিমাণৰ এনাৰ্জি ৰিলিজ হৈছে হেতু আমি জানো সেই পৰিমাণৰ এনাৰ্জিখিনিক এটা ফটনৰ এনাৰ্জিৰে যদি আমি ডিভাইড কৰি দিও তেনেহলে যেটো ভ্যালু ওলাব হেতুই কি হ'ব নাম্বাৰ অফ ফটনস পার সেকেন্ড গতিকে এই দুটা ভ্যালু আমি বহুৱাই দিম ইয়াতে বহুৱাই দিলে আমি কিবা এটা ৰিজাল্ট এটা পাও সো এইখিনি কৰিবা তোমালোকে ক্যালকুলেশন খিনি কৰিলে কিবা এটা ৰিজাল্ট ওলাব আৰু হেতুই আনসাৰ হ'ব ঠিক আছে সো আই হোপ তোমালোকে গুটেখিনি ক্লাস বুজি পাইছা যদি কিবা বুজি পোৱা নাই তেনেহলে কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু মোৰ গুটে সোশ্যাল মিডিয়াৰ হ্যান্ডেল বিলাক তো ডেসক্ৰিপচন বক্সত দিয়া আছে আৰু এই ক্লাসটোৰ যিবিলাক নোটস আছে সেই নোটস বিলাক মই তোমালোকৰ পিডিএফ আকাৰে ফটো মাৰি পেলাই এটা লিংক এটা দি দিম সেই লিংকটোৰ পৰা তোমালোকে ডাউনলোড কৰি লবা আৰু বেটাৰ কাৰণে মই কৈছো তোমালোকে ফটোৰ পৰা লিখাতকৈ তোমালোকে যিবোৰ ক্লাস কৰিছো এই ক্লাসৰ পৰা ক্লাস কৰিলে লিখিবা নোটছবোৰ তেতিয়া তোমালোকৰ কাৰণে বেছি এফিচিয়েন্সি হ'ব ঠিক আছে সো আজিলৈকে এৰিছো see you in the next class thank you